মৰমৰ শিক্ষাৰ্থীসকল তোমালোকক স্বাগতম জনাইছো ই কক্ষলৈ মই পৰিতা শৰ্মা বৰদলৈ আৰম্ভ কৰিবলৈ লৈছো তোমালোকৰ ত্ৰয়োদশ অধ্যায়টি ত্ৰয়োদশ পাঠটি আৰু পাঠটিৰ নাম হৈছে হনুমন্তৰ লংকা দৰ্শন ইয়া প্ৰাচীন ভাগৰ পাঠটিৰ নাম হনুমন্তৰ লংকা দৰ্শন এটা চাই যোৱা পাঠটি লিখিছে মাধৱ কন্দলীয়ে এতিয়া আমি ইয়াৰে প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম এতিয়া প্ৰশ্ন লৈ আহিছো প্ৰথম প্ৰশ্নটো হৈছে চমুকৈ উত্তৰ লিখা মাধৱ কন্দলী কোন আছিল মাধৱ কন্দলী কোন আছিল প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি প্ৰাক শংকৰী যুগৰ তাৰমানে শংকৰদেৱৰ আগৰ জন্ম আৰু শংকৰদেৱে তেওঁ কি কাৰণে অপ্ৰমাদী কবি বুলি কৈছে মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল হৈ গ'ল উত্তৰ এবাৰ একৰ খ অংশটো চোৱা খ প্ৰশ্ন মাধৱ কন্দলী কোনখন মহাকাব্য অনুবাদ কৰিছিল কোনখন অনুবাদ কৰিছিল ৰামায়ণ ৰামায়ণ মূল সংস্কৃত ভাষাত আছিলে মহাকাব্য আমাৰ ভাৰতৰ দুখন মহাকাব্য দুখন এপিক আছে কি ৰামায়ণ আৰু মহাভাৰত এখন ৰামায়ণ মাধৱ কন্দলী সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়ালৈ অনুবাদ কৰিছিল ৰামায়ণ কোনখন মহাকাব্য অনুবাদ কৰিছিল সংস্কৃত ৰামায়ণ মহাকাব্যখন গ মাধৱ কন্দলী ৰামায়ণত কেইটা কাণ্ড পোৱা যায় তেওঁ যদি সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰিছিল বুলি কৈছিলে কিন্তু পাঁচটাহে পোৱা গৈছে ইয়া মাধৱ কন্দলী ৰামায়ণত পাঁচটা কাণ্ড পোৱা যায় আৰু বাকী দুটা কাণ্ড কোনে ৰচনা কৰিলে মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছিলে পাঁচটা কাণ্ড পোৱা গৈছে তাৰমানে সপ্তকাণ্ড ৰামায়ণ আচলতে সপ্তকাণ্ড ৰামায়ণৰ পাঁচটা কাণ্ডহে পোৱা যায় গতিকে পাঁচটা কাণ্ড পোৱা গৈছে মাধৱ কন্দলীয়ে লিখা মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল মই ক'লো ইতিপূৰ্বে পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি এইদৰে কৈছে মহাপুৰুষ শংকৰদেৱে মাধৱ কন্দলী শংকৰদেৱে অপ্ৰমাদী কবি আখ্যা দিছে অপ্ৰমাদী কবি বুলি দিছে তাৰপিছত মাধৱ কন্দলী ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰা উত্তৰাকাণ্ড মাধৱ কন্দলী ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট উত্তৰকাণ্ড শংকৰদেৱে ৰচনা কৰিছিলে উত্তৰকাণ্ড তাৰমানে ক'লো নহয় সপ্তকাণ্ড ৰামায়ণৰ পাঁচটা কাণ্ডহে পোৱা গৈছে মাধৱ কন্দলীয়ে অসমীয়ালৈ অনুবাদ কৰিছিল তাৰমানে আমাৰ ভাৰতীয় ভাষাসমূহৰ ভিতৰত প্ৰথম আঞ্চলিক কোনটো ভাষাত অসমীয়া ভাষাত অনুবাদ কৰিছিল কোনে মাধৱ কন্দলীয়ে আৰু তাৰে সাতটা কাণ্ডৰ পাঁচটা কাণ্ডহে উদ্ধাৰ হৈছে আৰু বাকী এটা কাণ্ড কোনে লিখিছে মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল আৰু সেই কাণ্ডটোৰ নাম হৈছে উত্তৰাকাণ্ড হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে কোনটো কাণ্ডৰ পৰা লোৱা হৈছে সুন্দৰাকাণ্ড মনত ৰাখিবা দেই হনুমন্তৰ লংকা দৰ্শন কাব্যাংশটো ক'ৰ পৰা দিয়া হৈছে ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা দিয়া হৈছে সুন্দৰাকাণ্ড ৰামায়ণৰ পৰা লোৱা হৈছে মাধৱ কন্দলী এতিয়া আমি দ্বিতীয় প্ৰশ্নলৈ গৈছো প্ৰথম প্ৰশ্ন সৰু সৰু প্ৰশ্ন উত্তৰসমূহ আমি কৰিলো এতিয়া দ্বিতীয় প্ৰশ্নটো চোৱা মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবিকেইজনৰ নাম উল্লেখ কৰা দুগৰাকী কন্দলী আৰু বিপ্ৰ চোৱা মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব তাৰমানে শংকৰী প্ৰাক শংকৰী যুগ শংকৰ পূৰ্ব বা প্ৰাক শংকৰী একেই শংকৰ পূৰ্ব যুগটোৱে তাৰমানে শংকৰদেৱৰ আগৰ যুগ নহয় শংকৰ পূৰ্ব যুগটোৱে হৈছে যুগ মানে কি শংকৰ পূৰ্ব যুগ মানে প্ৰাক শংকৰী যুগ গতিকে প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি হৈছে মাধৱ কন্দলী আৰু বাকী পাঁচগৰাকী কোন কোন প্ৰাক শংকৰী যুগ হেম সৰস্বতী হৰিদাস বিপ্ৰ কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলী এতিয়া মনত থাকিবনে কন্দলী দুগৰাকী পালো না তোমালোকে তেনেকৈও মনত ৰাখিব পাৰা মাধৱ কন্দলী ৰুদ্ৰ কন্দলী হেম সৰস্বতী কবিৰত্ন সৰস্বতী আৰু এগৰাকী হৈছে বিপ্ৰ হৰিদাস বিপ্ৰ এই পাঁচগৰাকী হৈছে শংকৰ পূৰ্ব যুগৰ কবি তাৰমানে প্ৰাক শংকৰী যুগৰ কবি মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল তেওঁ কোন ৰজা আছিল বৰাহী ৰজা মহামাণিক্য
মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু তেওঁ পুৰণি অসমৰ পূৰ্ব মধ্যাঞ্চল অঞ্চলৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল তেওঁ কোট আছিলে বৰাহী ৰজা মহামাণিক্য পূৰ্ব মধ্যাঞ্চলত আৰু তেওঁৰ পৃষ্ঠপোষকতাতে মাধৱ কন্দলীয়ে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰে তাৰপিছত আহিলে চমুটুকাবিলাক মাত্ৰ 2 নম্বৰ বা মেক্সিমাম 3 নম্বৰ দিয়ে গতিকে সেই অনুপাতেহে দিয়া গৈছে অলপ অলপকৈ দিয়া গৈছে হনুমন্ত তোমালোকে জানাই হনুমান ৰাম ভক্ত হনুমান সকলোৱে জানা হনুমন্ত হ'ল বায়ুৰ বা পৱনদেৱৰ পুত্ৰ তেওঁ সৰ্বশাস্ত্ৰ বিশাৰদ আৰু মহাবলী তেওঁৰ পিতৃকোণ বায়ু বা পৱন দেৱতা আৰু তেওঁৰ মাতৃৰ নাম অঞ্জনা এনে অঞ্জনা আৰু পৱনদেৱৰ পুত্ৰ হৈছে মহাবলী আৰু সৰ্বশাস্ত্ৰ বিশাৰদ হনুমন্তই সীতাৰ অন্বেষণত সাগৰ পাৰ হৈ সীতাক কি কৰিছিলে সীতাক লংকাত অভয়বাণী প্ৰদান কৰাৰ লগতে ৰামক সীতাৰ সম্ভেদ দিছিল গতিকে হনুমান নহলে ৰামৰ নহয় একো ৰাম আৰু হনুমানৰ যিটো মানে ভক্ত আৰু ভগৱানৰ যিটো সাংঘাতিক ধৰণৰ এটা মিল সেইটো ইয়াত দেখুওৱা হৈছে হনুমান ৰাম ৰাৱণৰ যুদ্ধটো মুখ্য ভূমিকা কোনে লৈছিলে হনুমানে মুখ্য ভূমিকা লৈ সীতাক উদ্ধাৰ কৰি অনাথ সহায় কৰিছিলে ৰামক সহায় কৰিছিলে আৰু তেনেকৈ তেওঁ ৰামচন্দ্ৰৰ প্ৰতি ভক্তি হনুমন্তই ৰাম ভক্তি পৰিচয় এইদৰে দাঙি ধৰিছিল তাৰপিছত আহিলে সুগ্ৰীৱ একেই তেওঁৰ বানৰেই সুগ্ৰীৱ আছিল কিষ্কিন্ধাৰ বানৰ সকলৰ ৰজা কিষ্কিন্ধাৰ বান্দৰবিলাকৰ ৰজা আছিলে কোন সুগ্ৰীৱ কিষ্কিন্ধাৰ বান্দৰসকলৰ ৰজা ৰামে সীতা উদ্ধাৰৰ বাবে সুগ্ৰীৱৰ সহায় বিচাৰিছিলে ৰামৰ মিত্ৰ ৰামৰ বন্ধু আছিলে সুগ্ৰীৱৰ সহায়ত বানৰ সেনা সৈতে ৰামে সাগৰত সেতু বান্ধিবৰ কাৰণে কোনে সহায় কৰিছিলে লংকাত উপস্থিত হ'বৰ কাৰণে এই যে সুগ্ৰীৱৰ তলত যিখিনি বানৰ সেনা আছে সুগ্ৰীৱ ৰজা আছিলে গতিকে তেওঁ আছিলে আকৌ ৰামৰ বন্ধু সুগ্ৰীৱ গতিকে সুগ্ৰীৱৰ সহায়ত কি কৰিছিলে সাগৰত সেতু বান্ধিব পাৰিছিলে সেতু মানে কি সেতু মানে হৈছে সাঁকো দলং বান্ধি উপস্থিত হৈ পেলাই ৰাৱণক যুদ্ধত পৰাস্ত কৰি সীতাক উদ্ধাৰ কৰি আনিবৰ কাৰণে ৰাৱণক পৰাস্ত কৰিছিলে আৰু সীতাক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছিল ৰামে বানৰ ৰজা বালিক বধ কৰি তেওঁৰ ভাতৃ সুগ্ৰীৱক বানৰবিলাকৰ ৰজা পাতিছিল বানৰ ৰজা কোন আছিলে বানৰ ৰজা আছিল বালিক বধ কৰিছিলে আৰু তেওঁৰ ভায়েক আছিলে সুগ্ৰীৱক বানৰবিলাকৰ ৰজা পাতিছিলে কোনে ৰামচন্দ্ৰই তাৰপিছত আহিল নীলো এগৰাকী বান্দৰবীৰ তেওঁ অংগদ সুগ্ৰীৱ আৰু হনুমন্তৰ দৰে সমুদ্ৰক তাৰ নিচিনাকে অংগদ সুগ্ৰীৱ আৰু হনুমন্তৰ দৰে সমুদ্ৰ অতিক্ৰম কৰিব পৰা তেওঁ সমুদ্ৰ অতিক্ৰম কৰিব পাৰিছিল আৰু এইজনা পৰাক্ৰমী সেনাপতি আছিল এইজনা পৰাক্ৰমী সেনাপতি বীৰে সীতা উদ্ধাৰত ৰামক সহায় কৰিছিল এয়া হ'ল চমু পৰিচয় তাৰপিছত আহিল অমৰাৱতী মানে গম পাইছানে অমৰাৱতী ইন্দ্ৰৰ অমৰাৱতী হ'ল স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী অমৰাৱতী হৈছে স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী আৰু ইয়াক দেৱপুৰী বুলিও কোৱা হয় ইন্দ্ৰৰ ৰজাৰ ৰাজধানী অমৰাৱতীৰ আন এটা নাম দেৱপুৰী এই নগৰ ঐশ্বৰ্য বিভূতিৰে পৰিপূৰ্ণ মানে আৰু কি আছে ফল ফুলেৰে জাতিস্কাৰ ঐশ্বৰ্য বিভূতিৰে পৰিপূৰ্ণ আৰু ফল ফুলেৰে জাতিস্কাৰ মানে অতি সুখৰ ঠাই আৰু অমৰাৱতী বুলি এনেই নকয় নহয় অমৰাৱতী স্বৰ্গৰ নিৰ্মাণ কৰ্মৰ দেৱতা বিশ্বকৰ্মাই অতি বিতুপন তথা অপৰূপ ৰূপত এই নগৰখনি নিৰ্মাণ কৰিছিল এই যিখন অমৰাৱতী এইখন স্বৰ্গৰ নিৰ্মাণ কৰ্মৰ দেৱতা স্বৰ্গৰ নিৰ্মাণ কাম কোনে কৰিছে বিশ্বকৰ্মাই গতিকে এই দেৱতাসকলৰ শিল্পী এইগৰাকী বিশ্বকৰ্মাই খুব সুন্দৰকৈ অতি অপৰূপ ৰূপত আৰু অতি বিতুপনকৈ এই অমৰাৱতী নগৰখন নিৰ্মাণ কৰিছিল তাৰপিছত আহিল কাশ্যপ নন্দন মানে পুত্ৰ সন্তান নন্দন কাশ্যপ ঋষিৰ পুত্ৰ কোন সূৰ্য দেৱতা কাশ্যপ নন্দন হৈছে সূৰ্য দেৱতাৰ নাম
কাশ্যপ নন্দন হৈছে সূৰ্য দেৱতাৰ নাম ৰামায়ণ আৰু দুই এখন পুৰাণ শাস্ত্ৰ মতে সূৰ্য দেৱতা কাৰ পুত্ৰ ঋষি কাশ্যপ আৰু অদিতিৰ পুত্ৰ আৰু সেই কাৰণে তেওঁ কি বুলি কোৱা হয় কাশ্যপ নন্দন বুলিও জনা যায় তাৰপিছত আহিল বিশ্বকৰ্মাক বিশ্বশিল্পী বুলি কোৱা হয় না বিশ্বকৰ্মা নিৰ্মাণ শিল্পৰ দেৱতা যিকোনো বস্তু নিৰ্মাণ কাৰ্যত বিশ্বকৰ্মা নহলে নহয় গতিকে বিশ্বকৰ্মা হৈছে নিৰ্মাণ শিল্পৰ দেৱতা স্বৰ্গৰ ৰাজধানী ইন্দ্ৰপুৰী নিৰ্মাণ কাৰ্য ইন্দ্ৰপুৰী মানে অমৰাৱতীৰ নিৰ্মাণ কোনে কৰিছিলে এইজনাই সম্পন্ন কৰিছিল বিশ্বকৰ্মাই সম্পন্ন কৰিছিল আৰু এওক কি বুলি কোৱা হয় শ্ৰেষ্ঠ নিৰ্মাতা বা শ্ৰেষ্ঠ শিল্পী ৰূপে গণ্য কৰা হয় আৰু কেই বুলি প্ৰতি বছৰে বিশ্বকৰ্মা পূজা কৰা হয় 17 ছেপ্টেম্বৰ দিনটো সাধাৰণতে হয় 17 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজা কৰা হয় লংকা নগৰী কাষৰ বনবননিত হনুমন্তই কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল তোমালোকে পাঠ্য পঢ়িছা গম পাইছা কিমান বিলাক ফল ফুল আছে আমি সেইখিনি মাত্ৰ গদ্যত লিখি যাম লংকা নগৰীত যাওঁতে কাষৰ বনবননিত হনুমন্তই অনেক ফলমূল দেখিবলৈ পাইছিল সেইবোৰ হ'ল হৰল পিয়াল ঔটেঙা আঙুৰ আম জাম খেজুৰ শাল তাল তামোল গমাৰি বগৰী ফুলেং টেঙা কৰদৈ বীজপুৰ আমলখি অমৰা বুট মণিচাল বা মণিচালক বিন বুলিও কয় কল সেৱতী মালতী নাৰিকল শ্ৰীফল মহৰি পাৰিজাত চটিয়না হাৰিঠা নাগেশ্বৰ এইবিলাক ফল ফুলেৰে উপচি আছিল আগুৰি আছিল লংকাৰ বন আৰু তাৰ উপৰিও কি আছিলে পদুম ফুলেৰে ভৰি থকা ধুনীয়া পুখুৰী আছিলে পুখুৰীটোত পদুম ফুলেৰে ভৰি থকা পুখুৰী এটা আছে পদুম পুখুৰী আছিলে 6 নম্বৰ প্ৰশ্ন হনুমন্তই কি ৰূপ লৈ লংকা নগৰীত প্ৰৱেশ কৰিছিল কি ৰূপ লৈছিলে আৰু সেই ৰূপ ধৰাৰ কাৰণ কি বিড়ালৰ ৰূপ লৈছিলে বিড়াল মানে মেকুৰী ৰূপ লৈছিলে কাৰণ মেকুৰীটো অকণমানি হনুমন্তই বিড়াল অৰ্থাৎ মেকুৰী ৰূপ লৈ লংকা নগৰীত প্ৰৱেশ কৰিছিল লংকা নগৰীত সুৰক্ষা ব্যৱস্থা অতি শক্তিশালী আছিল হনুমান বুলি চিনি পালেতো হনুমানক লগে লগে বান্ধি লৈ যাব শাস্তি দিব এইকাৰণে হনুমানে সাধাৰণ এটা মেকুৰী ভাও জুৰি পেলাই মেকুৰী হৈ পেলাই সোমাই গোটেই মানে লংকা নগৰখন চাইছিলে হনুমানে নিজৰ ৰূপে তাত প্ৰৱেশ কৰিলে প্ৰকাণ্ড চেহেৰাৰ হনুমানে যদি প্ৰৱেশ কৰে কি সৰ্বনাশ হ'ব ৰাক্ষসবোৰে তেওঁক আগুৰি পেলাব তেওঁক ধৰি পেলাব আৰু বান্ধি লৈ ঘৰে ঘৰে লৈ ফুৰা সম্ভাৱনা দেখিছিল সেইকাৰণে তেওঁ মায়াবিদ্যাৰে তেওঁ কি কৰিছিলে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰিছিলে আৰু তেনেকৈ তেওঁ লংকা নগৰীত প্ৰৱেশ কৰিছিলে লংকা নগৰীত সোমাইছিলে হনুমন্তই গধূলি সময়ত 7 নম্বৰ প্ৰশ্ন হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া সন্ধিয়া সময়টো সম্পূৰ্ণ বেলেগ হৈ যায় ন হনুমন্তই কি দেখিছে গধূলি পৰত নিজৰ দেহৰ কলেবৰ মেকুৰী এটাৰ সমান সংকুচিত কৰি অকণমানি মেকুৰী এটা যেনেকৈ চাই তেনেকৈ চালে মানে কৰি প্ৰাচীৰৰ ওপৰত প্ৰাচীৰ মানে কি প্ৰাচীৰৰ ওপৰত ৱালৰ ওপৰত বেৰৰ ওপৰত উঠি লৈছে লৈ পেলাই লংকাৰ গধূলি ৰূপটো চাব ধৰিছিলে হনুমন্তই দেখিলে লংকা নগৰী একদম স্বৰ্গৰ ইন্দ্ৰৰ এই যে ৰাজধানী অমৰাৱতী যেনেকুৱা অমৰাৱতীৰ নিচিনা ইন্দ্ৰপুৰীৰ নিচিনা সমুজ্জ্বল ইন্দ্ৰৰ ৰাজধানী অমৰাৱতীৰ দৰে সমুজ্জ্বল একদম জিলিকি আছে যেন বিশ্বকৰ্মাহে এই অপূৰ্ব নগৰীখন সৃষ্টি কৰিছে নিৰ্মাণ কৰিছে ঠিক তেনে যেন বোধ হৈছিলে নগৰীখন আৱৰি থকা চৌদিশৰ গড় চাৰিওফালে থকা গড়বিলাক যে আছে এই গড়বিলাক যেন সোণেৰে নিৰ্মিত মানে দেৱালবিলাক বা প্ৰাচীৰবিলাক এইবিলাকে কি কৰিছে জলমলাই আছে নগৰীখন সুৰক্ষিত কৰি ৰাখিছে নগৰীখনৰ ভিতৰতো আছে চাৰিওপিনে ঠায়ে ঠায়ে আছে সুবৰ্ণ মাণিক আৰু সেইকাৰণে নগৰখন জকমকাই উঠিছে উজ্বলি উঠিছে গোটেই নগৰখনে গড়েৰে বিভিন্ন সুৰক্ষিত মানে ৱালেৰে সুৰক্ষিত হৈ আছে দেৱালেৰে এনেভাৱে আবৃত যে তাত প্ৰৱেশ কৰা সাধাৰণ লোকৰ বাবে যে অসাধ্য এনে নহয় পৰাক্ৰমী দেৱতা বা অসুৰৰ পক্ষেও সেয়া সম্ভৱ নহয় ইমান সুন্দৰ যে অগ্নিগড় তোমালোকে জানা নিশ্চয় তেজপুৰৰ অগ্নিগড় যেনেকুৱা তাতকৈও ধুনীয়া তাতকৈ বহুত বেছি আৰু ৱালেৰে একদম সুন্দৰকৈ সজাই থৈছে যাৰ ফলত তাত অসুৰ দেৱতা কোনেও তাত প্ৰৱেশ কৰিব নোৱাৰে সাধাৰণবিলাকেতো নোৱাৰি মানে অসাধ্যই আনকি পৰাক্ৰমী দেৱতা
খুব শক্তিশালী দেৱতা অসুৰেও তাত সোমোৱাটো অসম্ভৱ কথা এনেদৰে হনুমন্তই গধূলি লংকা নগৰীৰ ওপৰত এটা বৰ্ণনা দিছে সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনেধৰণৰ চিন্তা আহিছিল সুৰক্ষিত লংকা নগৰী দেখি তেওঁৰ কেনেকুৱা ভাৱ হৈছিল চোৱা ৰাম ভক্ত হনুমন্তই কি কৰিছিলে প্ৰভুৰ দুখ দেখি সীতাৰ সন্ধানত লংকা নগৰীত উপস্থিত হৈছিল গধূলি সময়ত তেওঁ দেখিছিল গোটেই লংকাখন সোণেৰে নিৰ্মিত সোণৰ লংকা বুলি কয় নহয় সোণেৰে নিৰ্মিত গঢ়ে লংকা নগৰীৰ বহল চাৰিসীমা আৱৰি আছে এই যে ৱাল কেইখন যে আছে প্ৰাচীৰ কেইখন একদম সোণেৰে নিৰ্মিত আৰু অসংখ্য মজবুত দুৰ্গবিলাক আছে চুক চুক অসংখ্য মজবুত দুৰ্গ আৱৰি ৰাখিছে নানা যন্ত্ৰেৰে সজ্জিত সেই দুৰ্গ দেৱতা অসুৰ আদিয়ে লংঘিব ভাঙি দিব নোৱাৰে শাৰী শাৰীকৈ যন্ত্ৰেৰে সাজি থোৱা আছে সুন্দৰকৈ সজাই থোৱা আছে দেখিলে ভাল লাগে সোণবিলাক জিলিকি থাকিলে যেনেকুৱা সোণেৰে নিৰ্মিত তাৰমানে ইমান সুন্দৰ উজ্জ্বল হনুমন্তই ধাৰণা লৈছিল যে লংকা দুৰ্গম ঠাই তেওঁৰ মনত চিন্তা উপজিছিল যে লংকা দুৰ্গম ঠাই লংকাত সোমোৱাটো ইমান সহজ নহয় গতিকে কি চিন্তা কৰিছে যে অংগদ সুগ্ৰীৱ নীল আৰু তেওঁৰ মায়ে বলেৰে সাগৰ অতিক্ৰম কৰি লংকাত প্ৰৱেশ কৰিব কেনেকৈ পাৰিব মানে এইটোৱে চিন্তা কৰিছে নহলে অন্য বানৰে শত যোজন পাঠ পাৰ হৈ সাগৰৰ সিপাৰে থকা লংকালৈ কিদৰে আহিব পাৰিব গতিকে আগতে অংগদ সুগ্ৰীৱ নীল এইবিলাকেৰে মায়া বলেৰে সাগৰ অতিক্ৰম কৰিব পাৰিব লাগিব তেতিয়াহে অন্যবিলাকে পাৰিব দেৱতাইও লংঘিব নোৱাৰা লংকালৈ আহি দাশৰথী ৰামেও যেন একো কৰিব নোৱাৰিব এই চিন্তা কৰিছিল তেওঁ এনেকুৱা ভাবিছিল যে লংকাত আহি চাগে দশৰথৰ পুত্ৰ দাশৰথী ৰাম মানে দশৰথৰ পুত্ৰ ৰামচন্দ্ৰয়ো একো যে কৰিব নোৱাৰিব তেনেকুৱা চিন্তাই হনুমানৰ মনলৈ আহিছিলে যে হনুমানে ভাবিছিলে যে ইমান মানে সুৰক্ষিত লংকা নগৰীখন সোণৰ লংকাখন তাত আহিনো কেনেকৈ প্ৰৱেশ কৰিব কৰিলেও কেনেকৈনো যুদ্ধত জয়লাভ কৰিব সেইকাৰণে তেওঁ চিন্তিত হৈ পৰিছিল সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল তেওঁ সুবেল শৃংগত বহিছিলে নহয়নে ত্ৰিকুট পৰ্বতখনৰ ওপৰত সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল চোৱা সীতাক বিচাৰি ত্ৰিকুট পৰ্বতৰ ওপৰত সুবেল শৃংগত আহি উপস্থিত হৈছিল হনুমন্ত তেতিয়া শৃংগত বহি ভাবিছিলে যে সমুদ্ৰ অতিক্ৰম কৰি তেওঁ সুস্থ শৰীৰে সুবেল আহি পাইছেহি এতিয়া তেওঁ আগলৈ আগবাঢ়ি যাব পাৰিব সুবেল পালেহি যেতিয়া বাকীখিনি নিশ্চয় পাৰিব সাগৰ পাৰতে তেওঁ কিন্তু মনত শংকা জাগিছিল শংকা অহা নাছিলে তেওঁকো শংকিত হোৱা নাছিলে সেইকাৰণে এতিয়া তেওঁ আগবাঢ়ি নোৱাৰিব বুলি ভাবিবলৈ লাজ লাগে গতিকে ইমানখিনি যেতিয়া তেওঁ পালেহি গতিকে ইয়াৰ পাছত তেওঁ আগবাঢ়িব নোৱাৰিব বুলি ভবা নাই এইবিলাক কথা ভাবি হনুমন্তই কি কৰিছে সুবেল শৃংগত বহি পেলাই দ্বিতীয় অমৰাৱতী সদৃশ একদম যেন মানে স্বৰ্গৰ অমৰাৱতীহে দ্বিতীয় অমৰাৱতী সদৃশ লংকা নগৰীলৈ যাবলৈ মন মেলিছিল আৰু তেতিয়া তেওঁ ভাবিছিল যে লংকা নগৰ তেওঁ প্ৰৱেশ কৰিব ইমানখিনি পালে যেতিয়া হনুমন্তৰ লংকা দৰ্শন কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাই লিখা এইখিনি নিজেই লিখিব লাগে মই লিখি দিছো তোমালোকে এনেদৰে লিখিব চেষ্টা কৰিবা পঢ়িবা মানে মনত ৰাখিবা কিন্তু একো নুবুজাকে যাতে কোন কথাই মুখস্থ নকৰা বুজি বুজি মুখস্থ কৰিবা তেতিয়া তোমালোকে নিজে সজাব পাৰিবা আৰু আটাইতকৈ ডাঙৰ কথা বাক্য ৰচনা তোমালোকে খুব বাক্য ৰচনা কৰিবলৈ শিকিবাচোন তেতিয়া তোমালোকে বাক্যবিলাক খুব সুন্দৰকৈ লিখিব পাৰিবা হনুমন্তৰ লংকা দৰ্শন কবিতাংশ মূল ৰামায়ণৰ সুন্দৰকাণ্ডৰ দ্বিতীয় খৰ্গৰ আধাৰত মূল ৰামায়ণৰ দ্বিতীয় খৰ্গৰ আধাৰত সুন্দৰকাণ্ডখন অনুবাদ কৰা এই অংশটোত কি আছে কবিয়ে মূল বিষয়বস্তু স্থানীয়ভাৱে চমুৰ ৰূপত সংযোজন ঘটাইছে খুব চমুকৈ লিখিছে পাঠত সন্নিৱিষ্ট অংশটোত কি আছে সীতাৰ অন্বেষণত যোৱা হনুমান বিশাল সাগৰ পাৰ হৈ সুবেল বা ত্ৰিকুট পৰ্বতত নামিছে এইখিনি মূল কথাখিনি এই ত্ৰিকুটগিৰি শৃংগৰ পৰাই ৰাৱণৰ লংকা নগৰীৰ দৃষ্টিপাত চকু দিছে তেওঁ সেই ত্ৰিকুট পৰ্বতৰ পৰা কি দেখিছে দৃষ্টিগোচৰ হোৱা ঘটনাৰ বিৱৰণী হ'ল হনুমন্তৰ লংকা দৰ্শনৰ মূল বিষয়বস্তু গতিকে এই ত্ৰিকুটগিৰি শৃংগৰ পৰাই ৰাৱণৰ লংকা নগৰীলৈ দৃষ্টিপাত কৰোঁতে হনুমানৰ দৃষ্টিগোচৰ হোৱা যিবিলাক ঘটনা এই তাৰ বিৱৰণী হৈছে হনুমন্তৰ লংকা দৰ্শনৰ মূল বিষয়বস্তু গতিকে মূল কথা এইখিনিয়ে ত্ৰিকুট পৰ্বতৰ ওপৰত ৰাৱণৰ ৰমক জমক লংকা নগৰী এই নগৰীৰ চাৰিওফালে কি দেখিছে ৰমক জমক লংকা নগৰী চাইছে নহয় তেওঁ এই নগৰীৰ চাৰিওফালে কি আছে সুদৃঢ় প্ৰাচীৰ খুব মজবুত ৱালবিলাক আছে
বেৰবিলাক আছে প্ৰাচীৰে আবৃত আৰু এই নগৰী এনে বিতুপন আৰু খুব সংৰক্ষিত যে ইন্দ্ৰৰ অমৰাৱতী নগৰীতকৈ কোনো গুণে কম নহয় ইন্দ্ৰৰ মানে স্বৰ্গৰ যিখন অমৰাৱতী ইন্দ্ৰ য'ত ৰজা সেই ইন্দ্ৰৰ ৰাজধানীখন যিমান ধুনীয়া তাতকৈ কোনো গুণে কম নহয় কাৰণ প্ৰতিখন ৱাল আকৌ সোণেৰে নিৰ্মিত লংকা নগৰীৰ মনোমোহা উদ্যান ইয়াত কি আছে মনোমোহা উদ্যান বাগিচা গগনচুম্বী একদম মানে আকাশ চুঁ অট্টালিকা গড় পাচিৰি আদিৰে সুৰক্ষিত নগৰী দেখি হনুমান মুগ্ধ হৈছে হনুমান কিয় মুগ্ধ হৈছে তাৰ ইমান সুন্দৰ সৌন্দৰ্য দেখি তেওঁৰ মনত নানা ভাৱৰ হেন্দুলিনে ঠৌকিব লগাইছে ঐশ্বৰ্য মানে মনটো মানে ঠৌকিব হৈ গৈছে অপাৰ ঐশ্বৰ্য বিভূতিৰ পূৰ্ণ লংকা নগৰী সকলোতে সোণ ৰূপ মণি মাণিক্যৰ পৈভৰ চবতে একদম সোণ ৰূপ মণি মাণিক্যৰ পৈভৰ উপচি আছে সোণ ৰূপ মণি মুকুতাৰে প্ৰশান্ত সুশোভিত বাটপথ প্ৰশস্ত মানে ডাঙৰ আৰু প্ৰশস্ত সুশোভিত বাটপথ এটি প্ৰশস্ত দেই প্ৰশস্ত সুশোভিত বাটপথ নানা ৰঙৰ ফল ফুলেৰে পৰিপূৰ্ণ উদ্যান বিভিন্ন চৰাচিৰিকটিৰ কলৰৱেৰে মুখৰিত মধুৰ হৈ আছে পৰিপূৰ্ণ হৈ আছে আৰু বিবিধ ফুলেৰে জাতিস্কাৰ নগৰীখনত অহৰহ বৈ আছে সাগৰীয় মৃদু মধুৰ শীতল বতাহ এয়া কি কৰিছে এই নগৰীখনক অমৰাৱতী সদৃশ অপৰূপ ৰূপৰ সৃষ্টি কৰিছে আৰু মনোমুগ্ধকৰ ৰূপ মানে এনেকুৱা লাগিছে যে এইখন মানে পৃথিৱীত থকা যেন এখন লংকা নগৰ নহয় এইখন যেন একদম স্বৰ্গৰ অমৰাৱতীহে ইমান সুন্দৰ সৌন্দৰ্যৰে পৰিপূৰ্ণ হৈ আছে ইয়াক কোনে কৰিছে বিশ্বকৰ্মাৰ অপূৰ্ব সৃষ্টি বুলি কবিয়ে অভিহিত কৰিছে এইখন যেন বিশ্বকৰ্মাই সৃষ্টি কৰিছে ঠিক তেনেকুৱা বুলি কবিয়ে মাধৱ কন্দলীয়ে কৈছে দিনৰ সূৰ্যৰ পোহৰে এই নগৰীক যিদৰে অনন্য ৰূপৰে জলমলাই তুলে ঠিক তেনেদৰে গধূলি বেলিকা বিবিধ বন্তিৰ পোহৰে এই নগৰীক মায়াবী ৰূপত জিলিকাই তুলে বিভিন্ন পোহৰৰ এই নগৰী মায়াবী ৰূপত একদম দিনত যেনেকৈ সূৰ্যৰ পোহৰে খুব সুন্দৰ হৈ থাকে ৰাতিও সেই সোণৰ এইবিলাকেৰে প্ৰাচীৰ বা অন্যান্য বিলাকেৰে জিলিকি থাকে এইদৰে হনুমানে কি কৰিছে এই মায়াবী ৰূপত একে মায়াময় ৰূপৰ সৃষ্টি কৰি আছে আৰু এনেদৰে হনুমানে ত্ৰিকুট পৰ্বতত বহি পেলাই লংকাৰ ৰূপৰ বৰ্ণনা দিছে এনেকৈ লংকাৰ ৰূপৰ বৰ্ণনা দিছে হনুমানে এতিয়া এইখিনিলৈকে আমাৰ প্ৰোজ সাহিত্য বিভাগখিনি আমাৰ শেষ হ'ল এতিয়া আমি ব্যাকৰণলৈ গৈছো তলৰ শব্দৰ আধুনিক ৰূপ লিখা কণ্টকি চাতিয়াল তহিতে দেখিলন্ত কণ্টকি মানে কাইটিয়া গছ চতিয়াল চতিয়ানা গছ তহিতে তা দেখিলন্ত দেখিলে এইকেইটা শব্দ অৰ্থ আধুনিক ৰূপ ললে তাৰপাছত আহিলে সমাৰ্থক শব্দ সমাৰ্থক মানে এইটো কৈছোৱে মানে একে অৰ্থ বুজা শব্দ প্ৰতি শব্দ গগন বিৰাল গড় সমুদ্ৰ পৱন গগন মানে আকাশ বিৰাল মেকুৰী গড় মানে দুৰ্গ বা প্ৰাচীৰ সমুদ্ৰ সাগৰ জলধি পৱন বতাহ বায়ু আৰু ইয়াৰ লগে লগে আমাৰ ব্যাকৰণৰ উত্তৰখিনিও শেষ হ'ল অৰ্থাৎ হনুমন্তৰ লংকা দৰ্শন পাঠটি প্ৰশ্নোত্তৰসমূহ ইয়াতে সামৰণি পৰিল ধন্যবাদ